নমস্কাৰ। শিক্ষকৰ বদলীকৰণৰ বাবে অপেক্ষাৰত বা বদলীকৰণ বিচাৰি থকা শিক্ষকসকলৰ বাবে এক জৰুৰী খবৰ যে শিক্ষকৰ বদলীকৰণৰ যি অনলাইন পৰ্টেল srmsassam.in সেই অনলাইন পৰ্টেলত এপ্লাই কৰাৰ ম্যাদ ইতিমধ্যে উকলি গৈছে, কিন্তু সেই ম্যাদৰ এক্সটেনশ্যন দিয়াৰ এক নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু 20 মে 2025 চনৰ 20 মেৰ মাজনিশালৈকে অনলাইন এপ্লাই কৰাৰ ফৰ্ম ছাবমিশ্যন কৰাৰ ডেট এক্সটেণ্ড কৰা হৈছে বুলি এই নটিফিকেশ্যনখনত প্ৰকাশ পাইছে। আৰু যিসকল যি আইন আছে বদলীকৰণৰ বা যি ৰুলছ আছে বা যি SOPs আছে নটিফিকেশ্যনছ আছে সেইমতে যিসকল শিক্ষক এই বদলীকৰণত আবেদন কৰিবৰ কাৰণে যোগ্য তেওঁলোকে srmsassam.in পৰ্টেলত 20 মে তাৰিখে মাজনিশালৈকে তেওঁলোকে ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ যি অফলাইন এপ্লিকেশ্যন গ্ৰহণযোগ্য নহ'ব, অনলাইন এপ্লিকেশ্যনেই গ্ৰহণযোগ্য হ'ব। গতিকে এতিয়াও যিসকল শিক্ষক কৰ্মচাৰী বাদ পৰি গৈছে ছিংগুল বা মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰাৰ ক্ষেত্ৰত বা কৰিব পৰা নাই, তেওঁলোকৰ কাৰণে ভাল খবৰ যে তেওঁলোকে 20 মেলৈকে এপ্লাই কৰিব পাৰিব। ধন্যবাদ।